টিকট বিক্ৰীৰ ধুম উঠিছে কংগ্ৰেছত 2ৰ পৰা 30 লাখ টকাত বিক্ৰী হৈছে কংগ্ৰেছৰ টিকট কংগ্ৰেছী বিধায়কৰ পত্ৰ আৰু ভাইৰেল ফোন কলে উদঙালে আসল চৰিত্ৰ উপনিৰ্বাচনত বিদ্ৰোহ কৰা ডক্টৰ সঞ্জুৰ ওপৰত লাগিল প্ৰশ্নচিহ্ন দেশ আৰু জাতিৰ সেৱা কৰিবলৈ ৰাজনীতিৰ পথাৰলৈ অহা বুলি দাবী কৰা কংগ্ৰেছীবোৰৰ মুখাৰাৰৰ মুখ খুলিবলৈ আৰম্ভ কৰিছে টকাৰ বাবে কংগ্ৰেছীসকল যে যিকোনো পৰ্যায়লৈ যাব পাৰে তাৰ উৎকৃষ্ট উদাহৰণ বিগত 48 ঘণ্টাত সংঘটিত তিনিটা ঘটনা প্ৰথমটো ঘটনা শোণিতপুৰৰ উপনিৰ্বাচনত বিহালীৰ পৰা টিকট নাপাই সপৰিয়ালে বিদ্ৰোহ কৰিছিল ডক্টৰ সঞ্জু বৰুৱাৰ নেতৃত্বত উপনিৰ্বাচনৰ সময়ত ৰাজনীতিৰ বহু ঘাত প্ৰতিঘাতৰ সাক্ষী নিজৰ ঘৰখন বুলি দাবী কৰিছিল সঞ্জু বৰুৱাই দাবী কৰি কৈছিল নিজৰ ঘৰখনে কংগ্ৰেছৰ বাবে কি কৰিছিল সেই সন্দৰ্ভত দিছিল দীঘলীয়া বক্তৃতা সেই ভাল ঘৰৰ ল'ৰা ডক্টৰ সঞ্জুৰ বিৰুদ্ধে কংগ্ৰেছৰ পঞ্চায়তৰ টিকট বিক্ৰীৰ অভিযোগ আমিনুল ইছলাম বোলা যিজনক বৰ্তমান টিকেট দিছে কংগ্ৰেছ দলৰ ফালৰ পৰা জিলা পৰিষদৰ প্ৰাৰ্থী ভুমৰাগুৰি তেওঁ 30 লাখ টকাৰ টিকেটটো আনিছে গতিকে আমি চিন্তা কৰি চাওক কাক দিছে এই 30 লাখ টকাটো মই যিমান জানো ব্লক কংগ্ৰেছৰ সভাপতিৰ পৰা বিকাশ কলিতাৰ পৰা আৰম্ভ কৰি জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতি আমাৰ এপিচিচিৰ জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ আছিলে শোণিতপুৰ জিলাৰ সঞ্জু বৰুৱা আৰু ভূপেন বৰা এই সকলোৱে ভাগ পাইছে দ্বিতীয়টো অভিযোগে সকলোকে হতচকিত কৰি তুলিছে বিধায়ক আব্দুল চৌহানে বিৰোধী দলপতিলৈ লিখিছে পত্ৰ ধুবুৰীত জিলা সভাপতিয়ে বিক্ৰী কৰিছে পঞ্চায়তৰ টিকট এইবাৰ শুনক এটা ভাইৰেল অডিঅ'টোত উল্লেখ থকা ৰাজীৱ হৈছে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আৰু নাম উচ্চাৰণ হোৱা মুকুল হৈছে ভূপেন বৰাৰ খাস রাজীবের বাচ্চা থেকে না হ্যাঁ মুকুল আর রাজীব এখন তোর বাচ্চা নেই গেছে গা ওরা রাজীব গুয়াহাটি গেছে গা মুকুলও গেছে এক লগেই হ্যাঁ হ্যাঁ তুমি আমি একটা কথা কই তুমি নিঃসন্দেহে রাজীব বউটাতে পয়সা দিয়ে দাও তুমি ভাবো যে তোমার একদম আর কোনো টেনশন যাইতে টেনশন না লাগবে না কোনো তো নিশ্চিন্তে যে ঘুম পারো গা ওই তো এখন পেট হলে তার মানে মুকুল ভাই আর হলো রাজীব এই দুজনের এক পেট পয়সা আমরা রাজীবের বইরাতে দিয়ে তুমি রাজীবের বউর কাছে পয়সা দিবে হ্যাঁ রাজীবের বউ লগে লগে কল করবো যে আমাকে আমার 31 টাকা দিয়ে গেল ক্লিয়ার জামালা শেষ ইয়াৰ পাছত কংগ্ৰেছী সন্দৰ্ভত ক'ব বা লিখিবলগীয়া একোৱেই নাই টকাৰ সন্মুখত সকলো কংগ্ৰেছী শেষ হৈ যায় অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে বৰপেটা কংগ্ৰেছৰ সভাপতিয়ে মই বা মোৰ পৰিয়ালৰ কোনো লোক এইবিলাকৰ লগত জড়িত নাই আমি জড়িত নাই আৰু আমি এবাৰ বৰপেটা জিলাত যিমানখিনি পাৰোঁ আমি নিকাভাৱে আমি টিকেটখিনি দিয়াৰ চেষ্টা কৰিছোঁ এই যিখন ভাইৰেল হৈছে তাৰ বিৰুদ্ধে এতিয়া আমি আইনগতভাৱে আমি কি ব্যৱস্থা ল'ব পাৰোঁ আমি সেইটোৰো চিন্তা চৰ্চা কৰি আছোঁ চেষ্টা কৰোঁ ইয়াতে শান্তিপূৰ্ণভাৱে টিকেট বিতৰণ হৈছে নিৰ্বাচনো খুব শান্তিপূৰ্ণভাৱে হ'ব আৰু আমি বেছিভাগ সিট আমি বৰপেটাত কংগ্ৰেছ দলৰ দখললৈ আনিম সঘনে উত্থাপিত অভিযোগসমূহৰ পাছত ভূপেন বৰাৰ হুংকাৰ টকাৰ লেনদেন কৰাসকলৰ বিৰুদ্ধে হেনো ব্যৱস্থা লোৱা হ'ব কিন্তু যোগ্য প্ৰাৰ্থী বঞ্চিত হোৱাৰ কাৰণে যদি কংগ্ৰেছ দল ক্ষতিগ্ৰস্ত হয় তাৰ কাৰণে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াত জড়িত কোনো ডাঙৰ যিমান নেতা হওক হাৰি নাযাব এইটো মই কাৰণ বিধানসভা নিৰ্বাচন আহি আছে দলৰ নেতাকৰ্মীক আজি মই কেৱল কথা ক'লে নহ'ব মই কৰি দেখুৱাব লাগিব একশ্যন ল'ব লাগিব ভূপেন বৰাৰ ভীমৰ বচন শুনি চৰম কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ ৰাইজক তেওঁলোকে এইদৰে প্ৰতাৰণাও কৰে এতিয়া এটা কথা চাওক 20 লাখ টকা খৰচ কৰি যদি কোনোবাই টিকট লয় 30 লাখ টকা খৰচ কৰি যদি কোনোবাই টিকট লয় মানুহজনে সেই 30 লাখ টকা উলিয়াব লাগিব কেনেকৈ উলিয়াব অন্যায় কৰি উলিয়াব দুৰ্নীতি কৰি উলিয়াব মানে কংগ্ৰেছ দলে টিকট দিয়া দিনাখনেই তেখেতলোকৰ প্ৰাৰ্থীসকলক দুৰ্নীতিত নিমজ্জিত হোৱাৰ লাইচেঞ্চ দি দিছে ইফালে নিৰ্বাচনী পৰিকল্পনা আৰু নিৰ্বাচনী ব্যৱস্থাপনা নোহোৱাকৈয়ে যে কংগ্ৰেছ আৰু বিৰোধী দলসমূহ নিৰ্বাচনত অৱতীৰ্ণ হয় সেয়া পঞ্চায়ত নিৰ্বাচনেই প্ৰমাণ মহিলাৰ বাবে সংৰক্ষিত পদত টিংখাঙত কংগ্ৰেছ আৰু অজাপই দিলে পুৰুষ প্ৰাৰ্থী কি আচৰিত কাৰবাৰ বিজেপি আৰু অগপক অসম বিৰোধী বুলি ৰাইজৰ আগত দাঙি ধৰি সভাই সমিতিয়ে বৰ ভাষণ দিয়া কংগ্ৰেছ আৰু অজাপই নাজানে মহিলাৰ বাবে কোনবোৰ আসন সংৰক্ষিত ইয়াৰ পাছত কংগ্ৰেছ আৰু অজাপৰ দৰে পৰিকল্পনাহীন দলৰ কাষত ৰাইজ থাকিবনে
ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।